নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ শিতান্তীৰ সৈতে মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আজিৰ শিতান্তীৰ মাজলৈ প্ৰতিদিনৰ পোৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে শনি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটোত বৃহস্পতি কৰ্কট ৰাশিত বহি আছে লগ্ন বহি আছে বৃষত আৰু চন্দ্ৰ বৃষ ৰাশিত বহি আছে কেতু সিংহ ৰাশিত আজিৰ দিনটোত ৰবি আৰু শুক্ৰ তুলা ৰাশিত বহি আছে মংগল আৰু বুধ আজি বৃশ্চিক ৰাশিত বহি আছে আজি 20 কাতি 7 নৱেম্বৰ তিথি কৃষ্ণা দ্বিতীয়া বৰিয়ান যুগ আজি ক্ষুদ্ৰ বৰ্ণ আৰু বৃষ ৰাশি কৃত্তিকা নক্ষত্ৰ নৰগণ যাত্ৰা নাই পাপ যোগ দুখ আছে আজিৰ দিনটোত শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্নান আদি দিনটোত তিতা ভেকুৰী নাখাব এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত শুভ ফল ব্যয়ৰ মাত্ৰা বেছি হ'ব নিবনুৱাসকলে আজি গোপন শত্ৰুৰ পৰা সাৱধান থাকক শিক্ষাৰ্থীসকলৰ মধ্যম ফল ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে কৰ্মত বাধাৰ সৃষ্টি হ'ব পাৰে অযথা চিন্তা বৃদ্ধি অৰ্থপ্ৰাপ্তিৰ যুগ অধিক সংৰাগ নকৰিব বিদ্যাৰ্থীসকলৰ শুভ ফল প্ৰেমত শুভ ফল আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে মুকুতা পিন্ধক নতুবা ৰূপৰ আঙুঠি পিন্ধক ভাল ফল দিব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ চ'ৰ্চ মিথুন ৰাশি জেমিনি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল বিশেষ কাৰণত অৰ্থ ঋণ লগা হ'ব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল সন্তানৰ বাবে চিন্তিত হ'ব পাৰে প্ৰেমত আজি অশুভ ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লগত কেইটামান বগা ফুল ৰাখক নিশ্চয় শুভ ফল পাব হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড কিং অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ আৰ্থিক উন্নতিৰ যুগ দাম্পত্যত শুভ ফল আজি শৰীৰত বেছি ভাল ফল দেখা নাই দিনটোত উচ্চ শিক্ষাৰ বাবে শুভ ফল পাব আজিৰ হোৱাইট কালাৰ লাকি হ'ব আৰু আনলাকি কালাৰ হ'ব ব্লু হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে তাৰ মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে বাস্তুশাস্ত্ৰ মতে পঢ়া শুনা কৰাৰ যি কোঠালি আৰু বা পূজা গৃহ কোন স্থানত হ'ব লাগে আৰু লগতে বিদ্যালাভত সুফল লাভৰ বাবে কি কি কৰিব লাগে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে হয় একচুৱেলি পঢ়াৰ ৰুমটো উত্তৰ নতুবা পশ্চিম ফালে হ'ব লাগে আৰু পঢ়াৰ সময়ত পূব নতুবা উত্তৰ দিশে বহি পঢ়িব লাগে ফেচটো পূব ছাইডত হ'লে বেছি ভাল আৰু পঢ়া ৰুমৰ দৰ্জা উত্তৰ পূব দিশে হোৱাটো ভাল পঢ়া ৰুমৰ যোনটো দৌৰ সেইটো উত্তৰ পূব দিশে হ'লে বেছি ভাল আৰু সৰস্বতীৰ স্তোত্ৰ সদায় পাঠ কৰিব লাগে বিদ্যাৰ্থীয়ে সদায় সৰস্বতীৰ স্তোত্ৰ পাঠ কৰাৰ পাছত পঢ়াত বহক ভাল হ'ব আৰু ঘৰৰ উত্তৰ পূব দিশ হ'ল বৃহস্পতিৰ স্থান বৈজ্ঞানিক কাৰণত এই দিশত পজিটিভ এনাৰ্জি বেছি থাকে ধনাত্মক শক্তিৰ প্ৰাচুৰ্য ভৰা গতিকে সেই স্থানটোত পূজা যোনটো মন্দিৰ পূজাগৃহ বা মন্দিৰ স্থাপন কৰিলে ভাল হয় আৰু ফ্লেটত মানে উত্তৰ পূব দিশত পূজাঘৰ সম্ভৱ নহ'বও পাৰে তেতিয়া ব্ৰহ্মস্থলৰ ঠিক মাজভাগত আপুনি মন্দিৰ বহাব পাৰে ধন্যবাদ আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ মাজলৈ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া চ'ৰ্চ এণ্ড কাপছ সিংহ ৰাশি লিঅ' কৰ্মদক্ষতা বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যুগ দেখা যায় আৰ্থিকত মধ্যম ফল দৈনন্দিন কৰ্মত খেলিমেলিৰ যুগ আছে আৰ্থিক দিশত ক্ষয় ক্ষতি দেখা যায় প্ৰেমত অশান্তি বৃদ্ধি সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি এটি শংখত পানী ভৰাই দেৱী লক্ষ্মীৰ ওচৰত ৰাখক ভাল ফল পাব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক কন্যা ৰাশিলৈ চ'ৰ্চ এণ্ড
ওৱান্স। এই দুখন কাৰ্ড মতে পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব, আৰ্থিক দিশত ভবামতে ফল নাপায়, গোপন শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া তুলা ৰাশি লিব্ৰা, চ'ৰ্টছ এণ্ড ওৱান্স। মনৰ গোপন কথা প্ৰকাশ নকৰিব, বিপদত পৰিব পাৰে, প্ৰেমত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত সন্মানৰ যুগ, আৰ্থিক ক্ষেত্ৰত শুভ যদিও ব্যয়ৰ মাত্ৰা বেছি হ'ব। আজি ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত বাধা থাকিব, কোনোবাই প্ৰতাৰণা কৰিব পাৰে, সাৱধান হওক, ভ্ৰমণত অৰ্থ লাভৰ যুগ, বিদ্যাৰ্থীসকলৰ শুভ ফল। আজিৰ দিনটোত কেইটামান য়েলো কালাৰৰ ফুল ফ্লাৱাৰ আৰু তুলসী পাত নিজৰ লগত ৰাখক, ভাল ফল দিব। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? আজিৰ বিষয়বস্তুটো হৈছে বহুমহলীয়া ঘৰ, মাল্টি ষ্টৰিড বিল্ডিং। 20-25 বছৰ আগতে আপুনি যেতিয়া ঘৰ বনাইছিলে তেতিয়া আপোনাৰ ঘৰৰ সেইটো অঞ্চলত আপোনাৰ ঘৰখনে শোভা বঢ়াইছিলে। এতিয়া আপোনাৰ ঘৰৰ সন্মুখতে বহুমহলীয়া ঘৰ হৈ আছে যদিও আপোনাৰ একো কৰাৰ নাই। ফেংচুই প্ৰতিক্ৰিয়া মতে বহুমহলীয়া ঘৰৰ সন্মুখত সৰু সৰু ঘৰ থকাটো একেবাৰেই শুভ নহয়। আপোনাৰ ঘৰৰ ব্যক্তিসকলে প্ৰতাৰণাৰ চিকাৰ হ'ব পাৰে। সন্তানৰ পঢ়াত অধোন্নতি হোৱাৰ বাবে বহুমহলীয়া ঘৰখন কিন্তু দায়ী। ঘৰৰ মেইন ডোৰৰ ওপৰত এটি অবতল দাপোন, তাৰমানে ফাকুৱা মিৰৰ লগাই ৰাখক। এই আইনাত বহুতলা ঘৰৰ প্ৰতিবিম্ব পৰিব, ৰিফ্লেকশ্যন পৰিব আৰু নিগেটিভ এনাৰ্জিবোৰ ঘৰৰ বাহিৰলৈ ওলাই যাব। আপোনাৰ ঘৰখন ছেফ হ'ব। আপোনাৰ ঘৰৰ প্ৰতিটি উইণ্ডোজত পৰ্দা টানি দিয়ক, যাতে ঘৰৰ ভিতৰৰ পৰা এই তলাতল ঘৰ চকুত নপৰে। আপুনি বা আপোনাৰ ঘৰৰ কোনেও কেতিয়াও কোনো লোকক টকা পইচা ধাৰলৈ নিদিব বা নিজৰ কোনো বস্তু অন্যৰ ওচৰত বন্ধকত নাৰাখিব, তেতিয়া কিন্তু অতি অশুভ ফল দিব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড ওৱান্স, ধনুৰাশি ছেজিটেৰিয়াছ। চাকৰি বাকৰিত সন্মান প্ৰাপ্তিৰ যুগ, মনৰ আশা ভংগ হ'ব পাৰে, বিদ্যাৰ্থীসকলৰ উন্নতি, ব্যৱসায় বাণিজ্যত মধ্যম, লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ য়েলো কালাৰ। এতিয়া কাপছ এণ্ড পেণ্টাকলছ, মকৰ ৰাশি। নিজৰ ভুলৰ বাবে বিপদত পৰিব পাৰে, অযথা চিন্তাৰ পৰা বিৰত থাকক, প্ৰেম আৰু দাম্পত্য জীৱনত অশান্তি বৃদ্ধি পাব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত ক'লা বৰ্ণৰ মিঠাই, ক'লা বৰ্ণৰ ফ্ৰুটছ আদি দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। ব্লেক কালাৰ, য়েলো কালাৰ লাকি, ব্ৰাউন কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড ওৱান্স। পাৰিবাৰিক অশান্তিৰ বাবে দৈনন্দিন কৰ্মত বাধাৰ যুগ দেখা যায়, সম্পদ প্ৰাপ্তিৰ যুগ, প্ৰেমত মধ্যম ফল, বন্ধুৰ পৰা সহায় সহানুভূতি পাব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, চ'ৰ্টছ এণ্ড পেণ্টাকলছ। কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব, কোনো বিষয়লৈ পিতৃ মাতৃৰ লগত মতানৈক্য হ'ব পাৰে, প্ৰেমত ভুল বুজাবুজি থাকিব পাৰে, কৰ্মত সহকৰ্মীৰ লগত মতান্তৰ হ'ব পাৰে। দিনটোত শংখৰ আঙুঠি পিন্ধিব, ভাল ফল দিব। ব্লু কালাৰ, হোৱাইট কালাৰ লাকি, আজি ব্লেক কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।